হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এখন ইম্পৰ্টেণ্ট ন'টিছ লৈ আছোঁ আৰু এইখন হৈছে আছাম ইউনিভাৰ্চিটি মানে অসম বিশ্ববিদ্যালয়ৰ শিলচৰত আছে অসমৰ তাৰ BEdৰ ন'টিফিকেশ্যন ওলাইছে। আৰু আপোনালোকে যদি শিলচৰৰ আছাম ইউনিভাৰ্চিটিত কোনোবাই এপ্লাই কৰিব বিচাৰে এই ন'টিছখনৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে কোনটো ডেটৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়া হ'ব, কি হ'ব, সকলোখিনি সবিশেষ জানিব পাৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত দিছে যে দিছ ইজ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য অনলাইন পৰ্টেল ফৰ BEd এণ্ট্ৰেন্স এক্সামিনেশ্যন 2026 উইল বি অ'পেন ফৰ দ্য ছাবমিশ্যন অফ এপ্লিকেশ্যন by the eligible candidates from the 12th May 2026 মানে 12 তাৰিখৰ পৰা মানে কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব টিউজডে আৰু কেতিয়ালৈকে চলিব টু 26th of May মানে 26 মে'লৈকে চলিব। 12 তাৰিখৰ পৰা 26 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো চলিব আছাম ইউনিভাৰ্চিটিৰ। আৰু কেণ্ডিডেটছ উইলিং টু পাৰ্চিউ দ্য 2-year BEd কোৰ্চ, ইয়াতো আকৌ দিছে যে চকেটো 2-year BEd কোৰ্চ হ'ব কিন্তু। Session 26-28 in the teachers training colleges institutes affiliated under the Assam University should apply online through the Assam University online admission portal for appearing the BEd entrance examination। তো কৈছে যে আপোনালোকে আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানকেইখন কলেজ আছে বা আছাম ইউনিভাৰ্চিটিত BEd কৰিবলৈ হ'লে এই এণ্ট্ৰেন্স টেষ্টটোত বহিব লাগিব। তাৰ কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব, 12 মে'ৰ পৰা 26 মে'লৈকে ফৰ্ম ফিল আপ হ'ব আৰু এই কোৰ্চটো 2 বছৰৰ হ'ব। আৰু যোনে এপ্লাই কৰিব বিচাৰে আপোনালোকে আছাম ইউনিভাৰ্চিটিৰ অনলাইন এডমিশ্যন পৰ্টেলত গৈ লৈ পিনে তাত এপ্লিকেশ্যন কৰিব লাগিব। আৰু তাৰ সবিশেষ জানিবলৈ আপোনালোকক ৱেবছাইটটো দিছে। আপোনালোকে জাষ্ট এই এজ ইট ইজ এই ৱেবছাইটটো গুগলত টাইপ কৰিব, আপোনালোকে তাত গৈ লৈ পিনে এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিব। কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। আজিৰ কাৰণে এইটোৱে আছিল ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন, কাৰণ মই জানেই যে আপোনালোকে এইবিলাক ইম্পৰ্টেণ্ট টপিকখিনি লৈ আনো। অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাব্লিছ হৈছে, জিউৰো অলপ দিনতে ওলাবই, এতিয়া আছাম ইউনিভাৰ্চিটিৰো ওলালে। আপোনালোকে ন'টিছবিলাক এনেদৰে সোনকালে পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। লগতে মই এই সকলোখিনি যাতে অতি সোনকালে দিব পাৰোঁ তাৰ কাৰণে কেতিয়াবা কি হয় ভিডিঅ'টো বনাওঁতে অলপ পলম হৈ যোৱাও দেখা যায়। চ' হোৱাটছআপৰ গ্ৰুপ এটা খুলিছোঁ মই চেনেল এটা। চ' হোৱাটছআপৰ চেনেলটোত আপোনালোকে জইন কৰিবলৈ হ'লে ডেছক্ৰিপশ্যনত চাব, লিংকটো তাতে পাব, আপোনালোকে সেইটোতো জইন কৰিব পাৰিব। আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।